গৰুবন্ধা দুৰপাং পঞ্চায়তলৈ আমি আহিছিলোঁ। এইটো ৰব চাপৰি, এই ৰব চাপৰিলৈ আহিছিলোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ খেৰাজঘাট জিলা পৰিষদৰ প্ৰাৰ্থী মনালিছা বৰুৱা আৰু আনগৰাকী আমাৰ আঞ্চলিক পঞ্চায়তৰ এই পঞ্চায়তৰ গৰুবন্ধা দুৰপাং পঞ্চায়তৰ সদস্যা সংগীতা গগৈক লৈ আৰু আজি আমি ৱাৰ্ডে আশীৰ্বাদ যাত্ৰা কৰি আছোঁ। আশীৰ্বাদ যাত্ৰাত ৰাইজৰ ব্যাপক সঁহাৰি, ব্যাপক অংশগ্ৰহণ, স্বতঃস্ফূৰ্ত অংশগ্ৰহণ। আৰু এইটোৱে আমি এতিয়া আমাৰ দেখিলোঁ সকলোৱে কোনটো জিলা পৰিষদত কিমান বেছি ভোটত আগবাঢ়ি থাকিব পাৰে, নিজৰ ভিতৰত এটা প্ৰতিযোগিতা চলি আছে। আৰু বিহু বতৰৰ দিনৰ আমাৰ পৰম্পৰা, আমি জ্যেষ্ঠজনক সেৱা ধৰা আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ বতোলা। গতিকে দুইটা সুযোগ ল'ব পাৰিছোঁ। একদম কাষলৈ আহি ৰাইজক সেৱা ধৰা সুযোগ পাইছোঁ, ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ প্ৰাৰ্থীৰ জৰিয়তে আহি থকা দিনত আমাৰ গ্ৰাম্য অঞ্চলৰ বিকাশ যাতে আমি ত্বৰান্বিত কৰিব পাৰোঁ। সংগীতা গগৈ, মই গৰুবন্ধা দুৰপাং পঞ্চায়তৰ পৰা মই আঞ্চলিক সদস্যৰূপে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ মই প্ৰাৰ্থী হিচাপে আগবঢ়াই দিছে। ৰাইজ সেৱা কৰাৰ একান্ত ইচ্ছা আছে মোৰ আৰু ৰাইজ সেৱা কৰিবলৈ ওলাই আহিছোঁ। ৰাইজৰ আশীৰ্বাদ বুটলি ফুৰিছোঁ, ৱাৰ্ডে ৰাইজৰ আশীৰ্বাদ বিচাৰি ফুৰিছোঁ। সকলো ৰাইজে সহযোগিতা আশীৰ্বাদ আমাক দিছে। এই আশীৰ্বাদত যদি আমি জয় লাভ কৰোঁ, নিশ্চয় আমি ভৱিষ্যতলৈ শক্তিশালী ৰূপত আমি আমাৰ মনৰ আশাবিলাক আমি ৰাইজৰ মাজত পূৰণ কৰিবলৈ চেষ্টা কৰিম। গৰুবন্ধা পঞ্চায়তখন নতুন পঞ্চায়ত, এই পঞ্চায়তখনক লৈ পেলাই আপুনি এনে কি পৰিকল্পনা কৰিছে? আমাৰ ইতিমধ্যে আমাৰ বিধায়ক মহোদয়ে আপোনালোকক সুন্দৰভাৱে অৱগত কৰিছেই। আমাৰ বহু পৰিকল্পনা আছে। আমাৰ যিবিলাক সমস্যা থাকি গৈছে, ইতিমধ্যে বহুখিনি আমাৰ উন্নয়ন আপোনালোকে দেখা পাইছে। আৰু যিখিনি উন্নয়ন আমাৰ থাকি গৈছে, আমি অতি প্ৰচেষ্টাৰে আমি কাম কৰিবলৈ আগ্ৰহী হৈ আছোঁ। যদি ৰাইজে আমাক আশীৰ্বাদ কৰে, আগবঢ়াই নিয়ে, নিশ্চয় আমি সেইখিনি কাম কৰিবলৈ শক্তিশালী ৰূপত থিয় দিম। আপুনি কোন দলৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে? ভাৰতীয় জনতা পাৰ্টিৰ পৰা। ভাৰতীয় জনতা, আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যত পৰিকল্পনা আমাৰ যি এই সীমান্তৱৰ্তী এৰিয়া খেৰাজঘাট জিলা পৰিষদ, ইয়াত বিভিন্ন সমস্যা আছে। এতিয়াও চৰকাৰে বহুত কাম কৰিছে যদিও এতিয়াও কিছুমান সমস্যা থাকি গৈছে। এই সমস্যাবিলাকক লৈ আমি আমাৰ এই যাত্ৰা আৰম্ভ কৰিম বুলি আমি প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ। পঞ্চায়তৰ বিভিন্ন প্ৰতিনিধিসকলে নিৰ্বাচনৰ পিছত এনেকুৱা গ্ৰাম্য অঞ্চলৰ যিবোৰ সেই সমস্যাবোৰ প্ৰতি আওকাণ কৰা যথেষ্ট অভিযোগ আছে। বিশেষকৈ আমাৰ এইটো অঞ্চলত আপুনি য'ত আজি খাৰা হৈ আছে, সেই অঞ্চলটোত যথেষ্ট আওকাণ কৰে, প্ৰতিনিধি দেখাই নাপায়। আপুনি কি বুলি ভাবে, সেই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা হ'ব কৰণীয়? মই এই অঞ্চলৰ পবিত্ৰ হৰি মন্দিৰত এটাই কথা ক'লোঁ সেৱালৈ, যে এই অঞ্চললৈ সপ্তাহত মই অতি কমে এদিন হ'লেও আহিম আৰু এইখিনি ৰাইজৰ লগত মই সদায় থাকিম। চৰকাৰৰ পক্ষৰ পৰা যিখিনি কৰিব পাৰোঁ সদায় চেষ্টা কৰি যাম, তাকে মই প্ৰতিশ্ৰুতি দিছোঁ। ৰাইজৰ সহযোগিতা কেনেকুৱা ধৰণৰ? ৰাইজৰ সহযোগিতা খুবেই ভাল, যিনি কৈছোঁ চবতে ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ, খুবেই সুখী।